হেল্ল', গুড মৰ্ণিং। আজি পিছে আমাৰ চেন্নাইত বতৰ অলপ ডাৱৰীয়া দেই। ৰাতিও দিলে বৰষুণ আৰু এতিয়াও মানে ৰাতিপুৱা দিয়ে আছে। এইকেইদিন অকণমান মানে বতৰ ডাৱৰীয়া হৈ থাকিব বুলি জনাইছে আৰু। এই ভাবিলোঁ ডাৱৰীয়া বতৰত বহি বহি এটা কিবা অকণমান ইজি পিজি ৰেচিপি এটাকে আনো। এইটো পিছে বহুত আগতেই বনোৱা, মই এতিয়া আজি এডিটহে কৰি আছোঁ। এটা মাছৰ ৰেচিপি। মই পিছে মাছ নিজে খাই খুব এটা ভাল নাপাওঁ, যিসকলে মোক জানে আৰু। ভাল মাছ পালে এনেকুৱা অকণমান তলপেটৰ নিচিনা পালে খাওঁ। এয়া দেখিছে পিচকেইটা তেল নিমখ হালধি সানি পেলাই ফ্ৰাই কৰি আছোঁ। মাছৰ মানে অকণমান তেল থকা তলপেটখিনি তাৰপিছত ফ্ৰাই কৰি কৰি ইফালে অকণমান হাতত এয়া টমেট' কেচাপ অলপ লৈছোঁ। আচলতে এইটো আমি চচ মাছ বুলি কৈছিলোঁ সৰুতে। মই যিহেতু কৈছোঁ মই ইমান মাছ খাই ভাল নাপাইছিলোঁ, মোৰ খুৰীৰ ৰেচিপি আছিলে চচ মাছ, এনেকৈ কৰি দিলে কিন্তু খাইছিলোঁ আকৌ দেই। তো এয়া মাছ কেইপিচ অকণমান ফ্ৰাই কৰি ল'লোঁ। অৰিজিনেল ৰেচিপিটোত আচলতে হালধি নাথাকে। চচ দিলে হালধি দিলে বস্তুটো অকণ ফ্লেভাৰটো ইফাল সিফাল হৈ যায়, সেইকাৰণে খুৰীয়ে হালধি নিদিছিলে, মই বাৰু অকণমান দিলোঁ। খুব বেছি হাৰ্ড ফ্ৰাই কৰিব নালাগে, অকণমান ফ্ৰাই কৰি লোৱাৰ পিছত অৰিজিনেল ৰেচিপিটোত এইবিলাক জিৰা চিৰাও নাথাকে, মই অকণ জিৰাও দি দিছোঁ। তেলত অকণমান জিৰা মেথি গুটি কিন্তু থাকিছিলে, মই অলপ জিৰা এড কৰিলোঁ। জিৰা মেথি গুটি আৰু জলকীয়া, শুকান জলকীয়া দুটামান দি পেলাই তাৰপিছত সেই আৰু পিঁয়াজ শ্লাইচ কৰি লোৱা পিঁয়াজ অলপ দি ভাজিব লাগে। এতিয়া এইখিনিতে কথাটো হ'ল, এই পিঁয়াজ ভাজাটোৰ ওপৰতে তাৰমানে এই ৰেচিপিটোৰ টেষ্টটো অকণ ইফাল সিফাল হয়। পিঁয়াজখিনি যদি কিছুমানে ভাবে যে অকণমান বেছিকৈ ফ্ৰাই কৰিব লাগে, তেতিয়াও টেষ্টটো বেলেগ হয়। আৰু কিছুমানে খুব বেছিকৈ মানে ফ্ৰাই নকৰে, অলপ অলপ ভাজ খোৱাৰ পিছতেই চচখিনি দি পেলাই মিক্স কৰে। কিন্তু দুইটাই ধৰণেই ভাল লাগে দেই, ইউ এক বুলি যে কয়। তো মোটামুটি পিঁয়াজখিনি ভাজ খোৱাৰ পিছত আৰু চচখিনি দি পেলাই তাৰপিছত আকৌ অকণ ভালকৈ ভাজিব লাগে। এইবাৰ কিন্তু অলপ সময় ভাজিব লাগিব। এই কেচাপখিনি মানে পূৰা ভাজি দেখিছে নহয়, এনেকৈ ফুটি ফুটি তেলটো ওলাই যোৱালৈকে কমপ্লিট ভাজিব লাগে। এতিয়া পিছে এইটো মই এতিয়া বস্তুটো খোৱা হ'ল দুদিনমান, এডিট কৰি আছোঁ আজি। এতিয়া ডাৱৰীয়া বতৰ দেখি দেখি আকৌ মোৰ এডিট কৰি থাকোঁতে অলপমান লোভ নলগা নহয়, অকণমান লোভ লাগিছে দেই। এনেকুৱা বতৰ হ'লে কি খাওঁ কি নাখাওঁ লাগি থাকে ন। তো সেয়া মোটামুটি মোৰ হৈ গৈছে। এনেকৈ ভাজি লোৱাৰ পিছত কিছুমানে একদম এনেকৈ ড্ৰাইকৈও ইয়াতে মাছটো দি পেলাই খাব পাৰে। আৰু যদি ভাবে অকণমান চফ্ট, মানে অকণমান কোমল কোমল হৈ থকাকৈ মাছ কেইপিচ খাবলৈ মন আছে যদি, তেতিয়াহ'লে ভালকৈ ভাজ খোৱাৰ পিছত এনেকৈ মানে কেচাপটো ফটফটকৈ ফুটি পেলাই যেতিয়া তেলখিনি এৰে, তেতিয়া অকণমান পানী এড কৰিব পাৰে, একদম অকণমান দি পেলাই আকৌ পানীখিনিৰ লগতো অলপমান ভাজি পানীখিনি ধুনীয়াকৈ শুকাই যোৱাৰ পিছত লাহে লাহে মাছ কেইপিচ আলফুলে তাত দিব লাগে। যিহেতু ফেট থকা মাছ, তাতে বেছিকৈ ভাজিবও নালাগে। তাৰপিছত আলফুলে লুটিয়াই দিব লাগে। এইটো বহুত পুৰণা দিনৰ, আমাৰ একদম প্ৰথম টিনগৰৰ মানে আগৰ ঘৰটোত থকা দিনৰে চিনাকি এজন আছিলে, আলি বুলি এজন মাছৰ তেওঁ দিয়ে। এতিয়ালৈকে 3-4টা ঘৰ হ'লহি আৰু এতিয়ালৈকেও কিন্তু সেইজন আমাৰ থাকি গ'ল। ফোন কৰিলে এনেকুৱা ভাল ডাঙৰ যদি তেল থকা কাঠপিচ থাকিলে তেওঁ জনাই পেলাই ঘৰত ডেলিভাৰী দি থৈ যায়হি। তেনেকৈ এদিন দিওঁতে এইটো মানে চচ মাছ বনাইছিলোঁ, খাবলৈ ভাল লাগে আৰু একদম সহজ। আপোনালোকে ট্ৰাই কৰি পেলাই চাব পাৰে। আৰু আই এম চিয়ৰ আপোনালোকে ভালেই পাব, যিসকলৰ অকণমান টেঙা মিঠা জ্বলা টেষ্ট ভাল পায়।